লুকাই কতো সাৰিব নোৱাৰে 2 এদিনতে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ব সুমি বৰা অবৈধ ট্ৰেডিঙত জড়িত সকলোৰে ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব যিসকলে ট্ৰেডিং কৰিবলৈ অনুপ্ৰেৰণা দিছিল তেওঁলোকৰ বিৰুদ্ধে হ'ব ব্যৱস্থা ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা সকল যাব কাৰাগাৰলৈ আনৰ টকাৰে ট্ৰেডিং কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ইতিমধ্যে দিছে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে জনাইছে যে লুকাই কতো সাৰিব নোৱাৰে সুমি বৰা 2 এদিনতে তেওঁ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ব ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে ট্ৰেডিং এটা ইলিগেল এক্টিভিটি আৰু এই ইলিগেল এক্টিভিটিটোক যোনেই সমৰ্থন কৰে তাৰ বিষয়ে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ টকা পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ আজি এজন অসমৰ ব্যক্তিয়ে লিখিছে ফেচবুকত যে ষ্টক ট্ৰেডিংটো এটা বেলেগ কথা একো বেলেগ কথা নহয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন হি ষ্টকৰ কাৰণে হওক প্লেনৰ কাৰণে হওক হি ৰেলৰ কাৰণে হওক কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ টকা ল'ব নোৱাৰে টকা লোৱাটো ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব এজন CID কনিষ্ঠবলো জড়িত হৈ আছিল আমি তেওঁকো জড়িত কৰিছোঁ বা গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোন একেদিন 2 এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেন্ডাৰো কৰিব